কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে দয়ানন্দ সৰস্বতীয়ে। কোনে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ আত্মাৰাম পাণ্ডুৰংগ। ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণতম বিন্দু কোনটো? উত্তৰ কন্যাকুমাৰী। ভাৰতত সূৰ্য প্ৰথমে কোনখন ৰাজ্যত উদয় হয়? উত্তৰ অৰুণাচল প্ৰদেশত। কোনটো ৰোগৰ চিকিৎসাত ইনচুলিন ব্যৱহাৰ কৰা হয়? উত্তৰ ডায়েবেটিছ ৰোগত। হাতীদাঁতৰ বস্ত্ৰ তৈয়াৰ কৰা ঠাইখনৰ নাম কি? উত্তৰ বৰপেটা। অসমত তামৰ আকৰ থকা ঠাইখনৰ নাম কি? উত্তৰ মহামায়া পাহাৰ ধুবুৰী জিলা। অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত স্থাপিত হৈছিল? উত্তৰ ডিগবৈত। কোনখন ঠাইক অসমৰ খাজুৰাহো বুলি কোৱা হয়? উত্তৰ মদন কামদেৱ দেৱালয়ক। অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা গৰাকী কোন? উত্তৰ বনেলী খংমেন। কোনখন দেশত ফেচবুক নাই? উত্তৰ চীন দেশত। কোনখন দেশত ৰাতি নহয়? উত্তৰ নৰৱে দেশত। কোনখন দেশত নদী নাই? উত্তৰ ছৌদি আৰব দেশত। কোনখন দেশত গছ নাই? উত্তৰ গ্ৰীণলেণ্ড দেশত। কোনখন দেশত জেল নাই? উত্তৰ নেদাৰলেণ্ড দেশত। অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? উত্তৰ মেভিছ দান। অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয়? উত্তৰ 1948 চনত। গুৱাহাটীত কেতিয়া চাহ নিলাম কেন্দ্ৰ স্থাপিত হৈছিল? উত্তৰ 1970 চনত। অসমৰ বিধানসভাৰ আসন কেইখন? উত্তৰ 126খন। অসমৰ লোকসভাৰ আসন কেইখন? উত্তৰ 14খন। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।